চাওক কি অপৰূপ মৃগটো সুবৰ্ণ ফটুৱাগাত বন কৰা মণি মুকুতাৰে সঁচাকৈ ধুনীয়া মৃগ ধৰি আনি দিয়ক নাথ নকৰি পলম আশ্ৰমত পালিম তাক অতি সযতনে চাওকচোন চাওক নাথ কেনেকৈ দেও দি ফুৰিছে জপিয়াই দাদা ৰঘুমণি ভাই লক্ষ্মণ নুবুজিলো কাৰ এইটো মায়াৰ চালনা স্বৰ্ণ মৃগ প্ৰকৃতি বিৰুদ্ধ অপ্ৰাকৃতিক শুনা নাই কাহানিও দেখা নাই কাহানিও এই বনৰ ভিতৰত আজি কিন্তু স্বচক্ষে পৰিছ প্ৰত্যক্ষ তথাপিতো ভ্ৰম যেন লাগিছে মনত নিশ্চয় কোনোবা ছদ্মবেশী ৰাক্ষসৰ মায়াৰ চাতুৰি নাথ দেৱী অচিৰে ঘূৰি যাম আমি অযোধ্যা নগৰে লৈ যাম স্বৰ্ণ মৃগ মৰমেৰে ভৰতক দিম উপহাৰ কিমান যে আনন্দ মিলিব আমাৰ ধৰি আনি দিয়ক নাথ নকৰি পলম ভাই লক্ষ্মণ দাদা সকলোতে মায়াৰে আৱৰাই এই পঞ্চৱতী বন তথাপিতো জানকীৰ মনোবাঞ্ছা মই কৰিম পূৰণ নাথ কুটিৰৰ দ্বাৰ ৰাখিবা যতনে প্ৰাণান্তেও নেৰিবা তুমি দেৱী জানকী অৱশ্যেই তব আজ্ঞা পালিব লক্ষ্মণে দেৱী জানকী নাথ তোমাৰ ইচ্ছা মই কৰিম পূৰণ ধন্য হম যাওঁ নাথ মই মৃগয়াৰ অভিমুখে লাগিব ন যাওক যাওক মৃগৰ সন্ধানে চলে মৃগৰ সন্ধানে চলে ৰামৰ ঘুমনি ৰামৰ ঘুমনি সমস্ত সমাজে ডাকি সমস্ত সমাজে ডাকি সমস্ত সমাজে ডাকি সমস্ত সমাজে ডাকি বোলা হৰি হৰি বোলা হৰি হৰি বোলা হৰি হৰি ভয় লক্ষ্মণ রক্ষা করা ভাই লক্ষ্মণ সেয়া শুনিছানে ঠাকুৰ লক্ষ্মণ ৰাঘৱৰ মৰণ কাতৰ আৰ্তনাদে কপাই বননি ভাই লক্ষ্মণ নিশ্চয় পৰিছে তেওঁ দুৰ্ঘোৰ সংকটত গতিকে শীঘ্ৰে যোৱা লক্ষ্মণ ৰাঘৱৰ সহায়ৰ হেতু দেৱী নহয় সিটো ৰাঘৱৰ মাত ই মাত্ৰ চাতুৰি ৰাক্ষসৰ পূৰ্ণ ব্ৰহ্ম ৰাঘৱ সত্য অৱতাৰ কাৰ সাধ্য সিজনৰ ঘটাব প্ৰমাদ ভাই লক্ষ্মণ নিশ্চিন্ত হোৱা দেৱী প্ৰাণ যায় মোৰ ৰক্ষা কৰা সেয়া শুনিছানে লক্ষ্মণ ৰাঘৱৰ মৰণ কাতৰ আৰ্তনাদে কপাই বননি যাৰ স্বামী পৰিছে সংকটত কৰিছে আৰ্তনাদ সহায়ৰ বাবে তেওঁৰ পত্নী কিদৰে থাকিব স্থিৰ হৈ শীঘ্ৰে যোৱা লক্ষ্মণ শীঘ্ৰে যোৱা দেৱী
জ্যেষ্ঠৰ আদেশ পালন কৰাটো লক্ষ্মণৰ ব্ৰত জীৱনৰ। দাদাৰ আদেশ অনুসৰি তোমাৰ ৰক্ষাৰ বাবে মই ৰলো এই স্থানে। তোমাক অকলে এৰি দাদাৰ আদেশ উলংঘা কৰি মই নোৱাৰো যাব কোনো কাৰণত। নিষ্মতি পাখণ্ড অধম কেনে পাশাক বুকুত সাৱটি কাৰেঙত এৰি থৈ নিজৰ পত্নী দেৱী বনবাসী ৰাঘৱৰ হলি অনুচৰ। ধিক শতধিক ভাতৃভক্তিটো দেৱী এনে নিজ কথাৰে মোক জৰ্জৰিত নকৰিবা মাতৃ। ত্যাগ কৰি ৰাজপ্ৰসাদ বিষয় বিলাপ ত্যাগ কৰি কাৰেঙত উৰ্মিলাপ আহিছিলো ওলাই মই ৰাঘৱৰ সংগই বনবাসী হৈ। ৰাম সীতাৰ চৰণ সেৱাই জীৱনৰ ব্ৰত বুলি ধৰি অতকালে লক্ষ্মণে কৰিছে নিজৰ কৰ্তব্য পালন। সেই কথা তুমি দেৱী জানা ভালদৰে। তেনে স্থলত কিয় আজি তুমি মোক দিছা এনেদৰে অপবাদ? আঁতৰ কুলাংগাৰ দেখিলে তোৰ পাপযুক্ত মুখ প্ৰায়শ্চিত্ত হ'ব লাগে সাধি তিৰোতা। দেৱী যাৰ প্ৰেম আশা কৰি পহিলি পামৰ তই পঞ্চৱতী বনে জনক নন্দিনীয়ে ৰামৰ সীতাই পদাঘাতে আজি তোক দিছো আঁতৰা। ক্ষমা কৰে মাতৃ মুখ ধৰো তপ্তৱা দেৱী নকৰিবা এনে বাক্য পুনঃ উচ্চাৰণ। পৃথিৱীৰ বেগ বাষ্প উঠলি উঠিব লয় পাব ধৰ্মৰ মহিমা। ধৰ্মৰ কথা মোক নালাগে শিকাব, বুজিলো সকলো আজি। শুন শুন হেৰ নিষ্মতি অধম লক্ষ্মণ, নাভাবিবি কস্মিন কালেও শ্ৰীৰামৰ ধৰ্মপত্নী এই জানকীয়ে প্ৰাণান্তেও পতি বুলি। জানকী দেৱতাসকল কিদৰে শুনিছা এই মৰ্মাহত বাণী? বজ্ৰবাণী দয়ালু দেৱতা বজ্ৰঘাতে শেষ কৰি মোক ধৰ্মৰ মহিমা কিয় নকৰা প্ৰকাশ? দেৱী তোমাৰ আদেশ পালনৰ বাবে লক্ষ্মণে কৰিব আজি পাত্ৰীৰ আদেশ উলংঘা। তথাপিতো কওঁ দেৱী অতিকে লাগিছে ভয়, আশংকাত কঁপিছে পৰাণ। পামনে পুনৰ তোমাক ৰাঘৱৰ সংগে? দেৱতাসকল কৰজোৰে কৰিছ প্ৰাৰ্থনা, ৰক্ষা কৰিবা দেৱী জানকী। ক্ষমা কৰিবা দেৱী। দেৱদৃশ্য সাক্ষী কৰি এই তিনি চিহ্নময়ী কৰিলো অন্তন। আদেশ বুলি নধৰি মনত প্ৰাণান্ত্য পাৰ হৈ নাহিবা কদাপি।
ইয়েই হব বিপদৰ ৰক্ষা কবচ, ইয়েই হব বিপদৰ ৰক্ষা কবচ, ইয়েই হব বিপদৰ ৰক্ষা কবচ। দাদা ৰঘুমণি দেখা দেখা কৰিব জনে সঁচাকৈ ঈশ্বৰলৈ সঁচাকৈ লক্ষ্মণক দিলো আজি দাৰুণ আঘাত। ৰাম হৰি ৰাম হৰি সৰ্বজনে